সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে অনলাইন পাঠদানলৈ স্বাগতম জনালোঁ। আজি আমি সমাজ বিজ্ঞানৰ তৃতীয় পাঠ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন এই পাঠটিৰ বতৰ আৰু জলবায়ু সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। আমি আটাই বতৰ শব্দটো প্ৰায়ে ব্যৱহাৰ কৰোঁ। বতৰ কেনেকুৱা, বতৰ ভালনে আদি প্ৰশ্নও আমি প্ৰায়ে অৱতাৰণা কৰোঁ। কিন্তু বতৰ কি? বতৰ হ'ল বায়ুমণ্ডলৰ তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৰষুণ আদিয়ে সৃষ্টি কৰা সন্মিলিত অৱস্থা। অৰ্থাৎ কোনো এক নিৰ্দিষ্ট সময়ত বায়ুমণ্ডলৰ তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৰষুণ আদিয়ে সৃষ্টি কৰা সন্মিলিত অৱস্থাকেই সেই সময়ৰ বতৰ বোলা হয়। বতৰৰ সংজ্ঞা লিখিবলৈ হ'লে বায়ুমণ্ডলৰ তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু বৰষুণ আদিয়ে সৃষ্টি কৰা সন্মিলিত অৱস্থাকেই এক নিৰ্দিষ্ট সময়ৰ বতৰ বোলা হয়। এই বুলি তোমালোকে লিখিবা। বতৰৰ উপাদানবোৰৰ তথ্য বিশ্লেষণ কৰি বতৰ বিজ্ঞান কেন্দ্ৰবোৰে বতৰৰ আগজাননী দিয়ে। এই উপাদানবোৰ হ'ল বায়ুমণ্ডলৰ তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৰষুণ আদি। এই উপাদানকেইটাৰ তথ্য বিশ্লেষণ কৰি বতৰ বিজ্ঞান কেন্দ্ৰবোৰে বতৰৰ আগজাননী দিয়ে আৰু আমি বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে যেনে বাতৰি কাকত, ৰেডিঅ', দূৰদৰ্শন আদিৰ জৰিয়তে বতৰৰ আগজাননীবোৰ গম পাওঁ। ভাৰতৰ মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত আৰু অসমতো এটা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আছে। এই কেন্দ্ৰটো গুৱাহাটীৰ বৰঝাৰত অৱস্থিত। আনহাতে আমি জলবায়ুৰ কথাও শুনিছোঁ। জলবায়ু হ'ল একোটা অঞ্চলৰ প্ৰায় 30ৰ পৰা 50 বছৰৰ বতৰৰ গড় অৱস্থা। অৰ্থাৎ 30ৰ পৰা 50 বছৰ কোনো এটা অঞ্চলত বতৰৰ গড় অৱস্থাটোকে সেই অঞ্চলৰ জলবায়ু বুলি কোৱা হয়। বায়ুৰ উষ্ণতা। গৰম বা ঠাণ্ডাৰ পৰিমাণকে আমি উষ্ণতা বুলি কওঁ। আমি প্ৰত্যেকে উষ্ণতা অনুভৱ কৰোঁ। আমি প্ৰতিদিনে যি উষ্ণতা অনুভৱ কৰোঁ সেয়াই হ'ল বায়ুমণ্ডলৰ উষ্ণতা। এই যে গৰম উঠিছে, ঠাণ্ডা লাগিছে, এনেধৰণৰ আমি যিবোৰ অনুভৱ কৰোঁ সেই অনুভৱবোৰেই হ'ল বায়ুমণ্ডলৰ উষ্ণতা। বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎসই হ'ল সূৰ্য। সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠত পৰাকে আতপন বোলা হয়। সূৰ্যৰ পৰা অহা তাপে প্ৰথমতে ভূপৃষ্ঠৰ শিল, মাটি আদিৰ উত্তাপ বৃদ্ধি কৰে। তাৰ পাছত ভূপৃষ্ঠৰ পৰা বিকিৰণ হোৱা তাপে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে। আৰু এইদৰেই ভূপৃষ্ঠৰ উত্তাপ বৃদ্ধি হয়, তাৰ পাছত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হয়। পৃথিৱী পৃষ্ঠৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰটোত ধূলিকণা, জলীয় বাষ্প আদি বেছি পৰিমাণে থাকে। আমি ইয়াৰ আগৰ আলোচনাত এই কথাটো আলোচনা কৰিছোঁ যে পৃথিৱী পৃষ্ঠৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰটো হ'ল কি? ট্ৰপস্ফিয়াৰ। আৰু এই ট্ৰপস্ফিয়াৰ স্তৰটোতে ধূলিকণা, জলীয় বাষ্প, ধোঁৱা আদি থাকে। গতিকে এই স্তৰটোত ধূলিকণা, জলীয় বাষ্প আদি বেছি পৰিমাণে থাকে আৰু এই ধূলিকণা, জলীয় বাষ্প আদিবোৰৰ তাপ গ্ৰহণ কৰা আৰু ধৰি ৰখা ক্ষমতা বেছি। সেয়েহে বায়ুমণ্ডলৰ নিম্ন স্তৰটোৰ পৃথিৱী পৃষ্ঠৰ গাতে লাগি থকা অংশৰ উষ্ণতা তাৰ ওপৰৰ অংশতকৈ বেছি। আৰু এই নিম্ন স্তৰটোত যিমানেই ওপৰলৈ উঠি যোৱা হয় সিমানেই উষ্ণতা কমি যায়। তলৰ অংশত উষ্ণতা বেছি আৰু ওপৰৰ অংশত উষ্ণতা কম। অৰ্থাৎ উচ্চতা বাঢ়ি যোৱাৰ লগে লগে উষ্ণতা কমি যায়। ঠিক সেইদৰে পৃথিৱীৰ সকলো ঠাইৰো উষ্ণতা একেধৰণৰ নহয়। যিদৰে আমি গম পালোঁ বায়ুমণ্ডলৰ সকলো স্তৰৰ উষ্ণতা একেধৰণৰ নহয় বা সকলো উচ্চতাত থকা বায়ুৰ উষ্ণতা একেধৰণৰ নহয়, ঠিক সেইদৰে পৃথিৱী পৃষ্ঠৰ সকলো ঠাইৰে উষ্ণতা একেধৰণৰ নহয়। বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ লম্বভাৱে পৰে বা পোনে পোনে পৰে বাবে সেই অঞ্চলত উষ্ণতা সদায় বেছি। বিষুৱীয় অঞ্চলত উষ্ণতা সদায় বেছি। আনহাতে বিষুৱৰ পৰা দুই মেৰুৰ ফালে ক্ৰমে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে। আৰু সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে বাবে সেই অঞ্চলবোৰৰ বায়ুমণ্ডল শীতল হয়। আৰু দুই মেৰু অঞ্চলত সেইকাৰণে অতি ঠাণ্ডা হয়। ঋতুভেদেও পৃথিৱীৰ উপৰিভাগত উষ্ণতাৰ তাৰতম্য ঘটে। সময় অনুসৰি ঋতু অনুসৰিও পৃথিৱীৰ উপৰিভাগত উষ্ণতাৰ তাৰতম্য ঘটে। কিয় ঘটে? যে যিখন ঠাই সূৰ্যৰ সন্মুখলৈ আহে সেই ঠাইখনত
সেই সময়ত সূৰ্যৰ সন্মুখলৈ অহাৰ সময়ত তাত জহকাল বা গৰমকাল হয়। আনহাতে সূৰ্যৰ পৰা আঁতৰি গ'লে সেই ঠাইত শীতকাল হয়। সেইকাৰণে পৃথিৱীত উপৰিভাগত ঋতুভেদে ঠাইবোৰৰ উষ্ণতা বেলেগ বেলেগ হোৱা দেখা যায়। আমি জানিবলগীয়া খুব গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে সৌৰশক্তিৰ 2000 নিযুত ভাগৰ কেৱল মাত্ৰ এভাগ শক্তিহে পৃথিৱীয়ে পায়। অৰ্থাৎ সূৰ্যৰ যিমান শক্তি, সূৰ্যৰ তাপৰ পোহৰৰ শক্তিৰ 2000 নিযুত ভাগৰ কেৱল মাত্ৰ এভাগেহে পৃথিৱীয়ে লাভ কৰে। তাপৰ জোখৰ মান নিৰ্ধাৰণৰ এককটো হ'ল চেলছিয়াছ। তাপ জোখৰ মান এককটো চেলছিয়াছ বুলি কোৱা যায় আৰু চেলছিয়াছ স্কেলৰ উদ্ভাৱন কৰিছিল এণ্ডাৰ্ছ চেলছিয়াছ নামৰ এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী। আৰু এণ্ডাৰ্ছ চেলছিয়াছে উদ্ভাৱন কৰা এই চেলছিয়াছ স্কেলপাতৰ 0 ডিগ্ৰী উষ্ণতাত পানী গোট মাৰে আৰু 100 ডিগ্ৰী উষ্ণতাত পানী উতলে। আৰু 100লৈ দাগ কটা থকা বাবে এই স্কেলক চেণ্টিগ্ৰেড বোলা হয়। এতিয়া আমি গম পালোঁ তাপৰ জোখৰ মান একক হ'ল চেলছিয়াছ। চেলছিয়াছ স্কেলৰ উদ্ভাৱন কৰিছিল এণ্ডাৰ্ছ চেলছিয়াছ নামৰ এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানীয়ে। আৰু এই চেলছিয়াছ স্কেলৰ 0 ডিগ্ৰীত পানী গোট মাৰে আৰু 100 ডিগ্ৰীত পানী উতলে। আৰু এই স্কেলপাতক এইকাৰণেই চেণ্টিগ্ৰেড বোলা হয় যে এই স্কেলপাত 100লৈ দাগ কটা আছে। 100লৈ দাগ কটা থকাৰ বাবে এই স্কেলপাতক চেণ্টিগ্ৰেড বুলি কোৱা হয়। বায়ুৰ চাপ। আমি আটাই জানো বায়ু এবিধ গেছীয় পদাৰ্থ। বিভিন্ন গেছ লগ হৈ বায়ু গঠিত হৈছে। বায়ুৰ ওজন আছে আৰু সেই ওজনৰ হেঁচাকে বায়ুৰ চাপ বোলা হয়। আৰু সেই ওজনৰ হেঁচাই কোনো বস্তু তল, ওপৰ বা কাষৰ পৰা ক্ৰিয়া কৰে। অৰ্থাৎ বায়ুৰ চাপে কোনো বস্তু তল, ওপৰ বা কাষৰ পৰা ক্ৰিয়া কৰে। বায়ুৰ চাপে কোনো ঠাইৰ বতৰ নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। বতৰ পৰিৱৰ্তন সাধনত বায়ুৰ চাপে গুৰুত্বপূৰ্ণ ভূমিকা লয়। বায়ুমণ্ডলৰ নিম্ন স্তৰটোত যিমানেই ওপৰলৈ যোৱা যায়, টপস্ফিয়াৰ স্তৰটোত যিমানেই ওপৰলৈ যোৱা যায়, ক্ৰমান্বয়ে বায়ুৰ চাপ কমি যায়। নিম্ন স্তৰৰ সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বায়ুৰ চাপ আটাইতকৈ বেছি। পৃথিৱী পৃষ্ঠৰ গাতে লাগি থকা অংশটোত বায়ুৰ চাপ আটাইতকৈ বেছি আৰু তাৰ পৰা ক্ৰমে উচ্চতা বাঢ়ি যোৱাৰ লগে লগেই বায়ুৰ চাপ কমি যায়। উষ্ণতা বৃদ্ধিৰ লগে লগেও বায়ুৰ চাপ কমি যায় আৰু উষ্ণতা কমাৰ লগে লগে বায়ুৰ চাপ বাঢ়ি যায়। য'ত গৰম বেছি হয় তাতে বায়ুৰ চাপ কমি যায় আৰু য'ত ঠাণ্ডা বেছি হয় তাতে বায়ুৰ চাপ বাঢ়ি যায়। সেইবাবে দ্বিমেৰু অঞ্চলত বায়ুৰ চাপ বেছি, কাৰণ তাত বায়ু শীতল। শীতল বায়ু গধুৰ, সেই বায়ু নিম্নগামী হয়। ই উচ্চ চাপ অঞ্চলতাৰ সৃষ্টি কৰে। দ্বিমেৰু অঞ্চলৰ উষ্ণতা কম বাবেই তাত বায়ুৰ চাপ বেছি। আনহাতে বিষুৱীয় অঞ্চলত বায়ুমণ্ডলৰ উষ্ণতা বেছি বাবে তাত বায়ুৰ চাপ কম। যিহেতু বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে, সেইবাবে ইয়াত বায়ুমণ্ডলৰ উষ্ণতা বেছি আৰু তাত বায়ুৰ চাপ কম। সেইবাবে বিষুৱীয় অঞ্চলত সদায় বায়ুৰ নিম্নচাপৰ সৃষ্টি হয়। বতাহ। যে বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। বায়ু এই উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ কৰা গতিকে বতাহ বোলা হয়। যিদৰে পানী সদায় ওখ অঞ্চলৰ পৰা চাপৰ বা দ অঞ্চললৈ গতি কৰে, ঠিক সেইদৰে বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। বতাহে কোনো ঠাইৰ বতৰ পৰিৱৰ্তন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। আৰু বতাহ যি ঠাইৰ পৰা বলে সেই ঠাইৰ নাম অনুসৰি বতাহৰ নামকৰণ কৰা হয়। যিহেতু বতাহক বিভিন্ন ধৰণে ভাগ কৰা গৈছে আৰু বিভিন্ন সময় অনুযায়ী বা বতাহৰ বৈশিষ্ট্য অনুযায়ী বতাহক নামকৰণ কৰা গৈছে। আৰু সেইকাৰণে এই নামকৰণত বতাহৰ দিশৰ ওপৰত ভিত্তি কৰিও বতাহৰ নামকৰণ কৰা যায়। যেনে পশ্চিমা বতাহ, উত্তৰ পূব বতাহ আদি উল্লেখযোগ্য। বতাহৰ ভাগ
তিনিটা ভাগত বতাহক ভাগ কৰা গৈছে। প্ৰথম ভাগ হৈছে নিয়ত বতাহ। পৃথিৱীৰ উপৰিভাগৰ স্থায়ী উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ নিয়মিতভাৱে যি বতাহ বলে তাকে নিয়ত বতাহ বোলা হয়। স্থায়ী উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ এই বতাহ বলে আৰু সেইকাৰণে এই বতাহক নিয়ত বতাহ বুলি কোৱা হয়। বাণিজ্য বতাহ, পশ্চিমা বতাহ, মেৰু বতাহ আদি নিয়ত বতাহ। দ্বিতীয় ভাগটো হৈছে সাময়িক বতাহ। আমি জানো যে দিনটোৰ বিভিন্ন সময়ত বতাহ বয়, আনহাতে ঋতু অনুসৰিও বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। এনেদৰে বতাহ বলাৰ কাৰণ হ'ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। বায়ুমণ্ডলৰ এই তাপ আৰু চাপৰ তাৰতম্যৰ বাবে বায়ুৰ চাপৰো তাৰতম্য ঘটে আৰু এনে তাৰতম্যৰ ফলত বিভিন্ন সময়ত উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলে, তাকে সাময়িক বতাহ বলে। সাময়িক বতাহ উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বিভিন্ন সময়ত বলে আৰু ইয়াক ভিতৰত স্থল বতাহ, জল বতাহ, মৌচুমী বতাহ আদি হ'ল সাময়িক বতাহ। ৩ নম্বৰ ভাগটো হৈছে স্থানীয় বতাহ। কোনো কোনো অঞ্চলত স্থানীয় কাৰণত যি বতাহ বলে তাকে স্থানীয় বতাহ বুলি কোৱা হয়। কিছুমান বতাহ স্থানীয় কাৰণত বলে আৰু সেইকাৰণে এইবোৰ বতাহক স্থানীয় বতাহ বুলি কোৱা যায়। স্থানীয় কাৰণ মানে ভূ-অৱয়ৱৰ বিভিন্নতা, ঠাই অনুসৰি উচ্চতাৰ তাৰতম্য আদিবোৰ কাৰণত এনেধৰণৰ বতাহ বলা দেখা যায়। উত্তৰ ভাৰতৰ লু এবিধ স্থানীয় বতাহ। এই লু বতাহ সাধাৰণতে গ্ৰীষ্মকালৰ দিনৰ ভাগত উষ্ণতাৰ বৃদ্ধিৰ ফলত থৰ মৰুভূমিত সৃষ্টি হয় আৰু ই উত্তৰ ভাৰতৰ গংগা সমভূমিত যেতিয়া প্ৰৱেশ কৰে ইয়াক লু বতাহ বুলি কোৱা যায়। স্থানীয় বতাহে বিভিন্ন ঠাইৰ বতৰৰ পৰিৱৰ্তন সাধন কৰে। ছাত্ৰ ছাত্ৰীসকল, আমি বতৰ কাক বোলে আৰু বায়ুৰ উষ্ণতা, বায়ুৰ চাপ, বতাহ আদি সম্পৰ্কে আজি আলোচনা কৰিলোঁ। পৰৱৰ্তী পাঠদানত আমি আৰ্দ্ৰতা, অধুক্ষেপণ, জলবায়ু কাৰক, মানুহৰ কাম কাজত জলবায়ুৰ প্ৰভাৱ আৰু পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ আৰু বাহ্যিক কাৰক শক্তি সম্বন্ধে আমি আলোচনা কৰিম।